Hi students, welcome to the class. আৰু আজিৰ ক্লাছত আমি নতুন এটা টপিক এটা আলোচনা কৰিম যাক আমি কি বুলি কৈছো আণৱিক সংকেত আৰু কি বুলি কৈছো আনুভৱিক সংকেত বুলি কৈছো ওকে এটা সো students যেতিয়া আমি আণৱিক সংকেত আৰু আনুভৱিক সংকেত বুলি কম সো দুটা সম্পূৰ্ণৰূপে কি হ'ব তোমাৰ বেলেগ বেলেগ বস্তু হ'ব ওকে যেতিয়া আমি এটা মই ইংৰাজী টাৰ্ম কিটাও লিখি দিছো আণৱিকটো আমি মলিকুলাৰ ফৰ্মুলা বুলি কম আৰু এম্পিৰিকেলটো আমি কি বুলি কম আনুভৱিক সংকেতক আমি কি বুলি কম এম্পিৰিকেল ফৰ্মুলা বুলি কম সংকেত মানে ফৰ্মুলা বুজাব সো যেতিয়া আমি আণৱিক সংকেত বুলি কম তো তেতিয়া কি মিনিং কৰিব মই এটা উদাহৰণ এটা দিছো তোমালোকক সাপোজ মই কওঁ তোমালোকক সে C6H6 এইটো এটা কি তোমাৰ বেনজিন নামৰ যৌগটোৰ আণৱিক সংকেত বুলি কৈছো মই কি বুলি কৈছো বেনজিন নামৰ যৌগটোৰ আণৱিক সংকেত বুলি কৈছো আৰু মই কৈছো CH2 হল হে বেনজিন যৌগটোৰ কি তোমাৰ আনুভৱিক সংকেত ওকে এটো আণৱিক সংকেত আৰু মই কৈছো এটো আনুভৱিক সংকেত বেনজিনৰ এটা সোৱা যেতিয়া আমি বেনজিনৰ আণৱিক সংকেত বুলি কম আমি কি কি কথা গম পাব পাৰো ইয়াৰ পাছোৱা তাৰ মানে আমি কি বুলি ক'ব পাৰো যে বেনজিন নামৰ যৌগটোত কি থাকিব 6টা কাৰ্বন আৰু 6টা হাইড্ৰোজেন থাকিব বুলি আমি গম পাব পাৰো অৰ্থাৎ মই কি ক'ব বিচাৰিছো যে যেটা আমি আণৱিক যিকোনো যৌগ এটাৰ আণৱিক সংকেত বুলি কম বা অণু এটাৰ আণৱিক সংকেত বুলি কম তো তাৰ পৰা আমি কি গম পাম যে সেই অণুটোত বা যৌগটোত কিমান সংখ্যক বেলেগ বেলেগ মৌল থাকিব পাৰে বা কিমান সংখ্যক বেলেগ বেলেগ কি থাকিব পাৰে তোমাৰ পৰমাণু থাকিব পাৰে তো আণৱিক সংকেতৰ পৰা আমি হেতু কথা ক'ব পাৰো যে যৌগ এটাত মানে তোমাৰ কি থাকিব তোমাৰ অণু এটাত থকা মানে প্ৰতিবিধ পৰমাণুৰ সংখ্যা আমি কি পাম সঠিকভাৱে গম পাম যি পৰমাণু থাকিব বেলেগ বেলেগ পৰমাণু কিমান সংখ্যক হিচাপে আছে হেতু কথা আমি গম পাব পাৰো আণৱিক সংকেতৰ পৰা আৰু যেটা আমি আনুভৱিক সংকেত বুলি কম এটা CH টো আমি কৰ পৰা পালো The CH2 আমি কি গম পালো এটা বেনজিনৰ আমি আণৱিক সংকেত কৈছিলো C6H6 এটা এই C6H6 সংকেতটোৰ আমি কি কৰো কি মৌল আছে কাৰ্বন আৰু হাইড্ৰোজেন আছে সেই মৌলকেইটাৰ আমি কি কৰো সংখ্যাৰ কিমান আছে 6:6 তাৰ সংখ্যাকেইটাৰ কি লও আমি অনুপাত লও তো কিমান হ'ব তোমাৰ 1:1 আহিলে তো এই 1:1 মানে অনুপাত কি হ'ব কাৰ্বন এটা বুজাব আৰু হাইড্ৰোজেন এটা বুজাব তো এনেকি কি আহিলে তোমাৰ আনুভৱিক সংকেতটো আহে অৰ্থাৎ আনুভৱিক সংকেতটো বা কি বুজায় তাৰ মানে হে যৌগটোত বা অণুটোত তাৰ মানে বিভিন্ন পৰমাণু কেটাৰ অনুপাতটো বুজায় বুজি পাইছা মই কি কৈছো সে ধৰা বেনজিনৰ কথা কৈছিলো 6টা কাৰ্বন আৰু হাইড্ৰোজেন আছিল তো এই কাৰ্বন আৰু হাইড্ৰোজেনৰ যেটা আমি অনুপাত ললো আমি পালো 1:1 তো অৰ্থাৎ কাৰ্বন এটা বুজাব আৰু হাইড্ৰোজেন এটা বুজালে তো এটো হল তোমাৰ বেনজিনৰ আনুভৱিক সংকেত CH তো কোৰ পৰা পালো বুলি আমি কি বুলি কলো যে আমি কি কৰো বেনজিনত যিকেটা পৰমাণু থাকিব তাৰ আমি কি লৈছো তাৰ সংখ্যা কেটাৰ আমি কি লৈছো অনুপাত লৈছো তো হে অনুপাতটোৰ পৰা কি আহে তোমাৰ আনুভৱিক সংকেতটো আহে তো আশা কৰো তোমালোকে বুজি পাইছা ওকে তাৰ মানে এটা আমি কি লিখিব পাৰো সব আমি যদি ডেফিনেশন লিখো তাৰ মানে আমি কি বুলি লিখিব পাৰো আণৱিক সংকেতৰ পৰা অণু এটাত থকা প্ৰতিবিধ পৰমাণুৰ সংখ্যা সঠিকভাৱে গম পাব পাৰিবা জানিব পাৰি বুলি আমি ক'ব পাৰো হয়নে এটো হল আণৱিক সংকেত আৰু কি হয় আনুভৱিক সংকেতটো আমি কি গম পাৰো আনুভৱিক সংকেতৰ পৰা অণু এটাত থকা প্ৰতিবিধ পৰমাণুৰ মাজৰ আটাইতকৈ আমি কি বুলি ক'ব পাৰো সৰলপূৰ্ণ সংখ্যাৰ অনুপাত গম পাব পাৰো তো আনুভৱিক সংকেতৰ পৰা কি বুলি কৈছো আমি অণু এটাত থকা প্ৰতিবিধ পৰমাণুৰ মাজৰ আটাইতকৈ সৰলপূৰ্ণ সংখ্যাৰ অনুপাতটো আমি গম পাব পাৰো ওকে সো আশা কৰো এইটো কথাটো তোমালোকে বুজি পাইছা ইয়াত আমি কি কৰো মানে
যিকেইটা পৰমাণু থাকিব সেই পৰমাণুকেইটাত আমি কি ক'ব পাৰোঁ অনুপাতটো লওঁ আমি তো ইয়াত আমি এক্সেক্টলি তোমাৰ ফৰ্মুলাটো লওঁ সাপোজ আমি যদি কওঁ কি বুলি ক'ম C6H6 হ'ল তোমাৰ কি বুলি ক'ম আমি বেঞ্জিনৰ কি আণৱিক সংকেত তো আমি কি কথা গম পালোঁ যে বেঞ্জিনত কি থাকিব 6টা কাৰ্বন আৰু 6টা হাইড্ৰোজেন থাকিব সেইটো কথা গম পালোঁ সঠিকভাৱে কি পৰমাণু থাকিব তাৰ সংখ্যাটো গম পালোঁ আকৌ ইয়াত যদি মই কওঁ CH হ'ল তোমাৰ বেঞ্জিনৰ কি আণৱিক সংকেত তো এইটো CH ফৰ্মুলাটো ক'ৰ পৰা গম পালোঁ বুলি ক'লে আমি কি বুলি ক'ম আমি কি ক'লোঁ বেঞ্জিনত থকা কাৰ্বন আৰু হাইড্ৰোজেনৰ সংখ্যাৰ আমি কি ল'লোঁ অনুপাত ল'লোঁ 1:1 তো তাৰ পৰা কি আহিলে আমাৰ এইটো CH ফৰ্মুলাটো আহি গ'ল আমি সেইটো কথা ক'ব পাৰোঁ ইয়াতে ওকে সো আশা কৰোঁ তোমালোকে এইখিনি বুজি পাইছা এতিয়া কি হয় চোৱা এতিয়া তোমালোকে এইখিনি লিখি ল'বা ঠিক আছে এতিয়া কি আণৱিক আৰু আণুভৱিক সংকেতৰ মাজৰ কি আছে জানানে এটা সম্পৰ্ক এটা আছে সিহঁতৰ মানে আমি কি ক'ব পাৰোঁ আণুভৱিক সংকেতৰ পৰা আমি কি গম পাব আমি কি কৰিব পাৰোঁ আণৱিক সংকেতটো আমি গণনা কৰিব পাৰোঁ তো সিহঁতৰ যদি আমি সম্বন্ধটো চাওঁ কি হয় জানানে সিহঁতৰ যদি আমি সম্বন্ধটো চাওঁ আমি কি বুলি ক'ব পাৰোঁ আণৱিক সংকেত সমান আণুভৱিক সংকেত হোল ইনটু n অৰ্থাৎ n ৰ ভ্যালুৰ লগত আমি পূৰণ কৰিব লাগিব য'ত এইটো তোমালোকে কি কৰিব লাগিব মনত ৰাখিব লাগিব অৰ্থাৎ আমি এনেকৈ লিখিব পাৰোঁ মলিকুলাৰ ফৰ্মুলা ইকুৱেল টু এম্পেৰিকেল ফৰ্মুলা ইনটু আমি কি বুলি ক'ব পাৰোঁ n আৰু য'ত তোমাৰ কি বুজাব এই যোনটো n আছে n ক'ৰ পৰা আহিলে বুলি আমি কি বুলি ক'ম আণৱিক সংকেতৰ পৰা আমি যোনটো ভৰ পাম সেই ভৰটোক আমি কি কৰিম আণুভৱিক সংকেত ভৰেৰে কি কৰিম আমি হৰণ কৰিম ওকে তো তেতিয়া n ৰ ভ্যালু আমি পাই যাম আৰু সেই n ৰ ভ্যালুক আমি কি কৰিম এম্পেৰিকেল ফৰ্মুলাৰ লগত পূৰণ কৰিলে আমি কি পাই যাম গোটেই বস্তুখিনি পাই যাম ওকে সো এটা অলপ আগৰ যোনটো এক্সাম্পলটাকে আছিলে আমি কি বুলি কৈছিলোঁ CH টো কি বুলি কৈছিলোঁ বেঞ্জিনৰ তোমাৰ আণুভৱিক সংকেত বুলি কৈছিলোঁ আৰু C6H6 টো কি হয় তাৰ বেঞ্জিনৰ তোমাৰ কি হয় আণৱিক সংকেত হয় আমি তো যদি ইয়াৰ পৰা যদি কথাটো চাব বিচাৰোঁ তো কি বুলি হ'ব চোৱা এটা মলিকুলাৰ ফৰ্মুলা অফ বেঞ্জিন আমি কি লিখিব পাৰোঁ এম্পেৰিকেল ফৰ্মুলা ইনটু n এটা এম্পেৰিকেল ফৰ্মুলা আমি CH বুলি কৈছোঁ n ৰ মানটো আমি কেনেকৈ উলিয়াম এতিয়া তো ইয়াৰ পৰা আমি তুমি ভৰটো গণনা কৰিছ ইয়াৰ পৰা ভৰ গণনা কৰিলে কিমান পাবা তোমাৰ 78 পাবা কেনেকৈ কাৰ্বন 6টা আছে তো 12 তো হাইড্ৰোজেন 6টা আছে 1 তো কিমান হয় তোমাৰ 78 হয় আৰু এইটো ফৰ্মুলাটো উলিয়াইছো ইয়াৰ ভৰ কিমান হ'ব উলিয়াইছো CH ৰ ভৰ কিমান হ'ব কাৰ্বন 12 এটা হাইড্ৰোজেন তো তোমাৰ কিমান হ'ব তোমাৰ 13 তো n ৰ ভ্যালু যদি তুমি উলিওৱা কি হ'ব n ৰ ভ্যালু যদি তুমি চাব বিচাৰা n ইকুৱেল টু কি 78 ডিভাইডেড বাই 13 ইকুৱেল টু কিমান হয় তোমাৰ 6 তো ইয়াত 6 দি দিয়া তো কাৰ্বন কি বুজাব 6টা বুজালে হাইড্ৰোজেন কি বুজালে 6টা বুজালে হলনে এইটো বেঞ্জিনৰ আণৱিক সংকেত হয়নে তো আশা কৰোঁ বুজি পাইছা এইখিনি ঠিক আছে আমি এতিয়া কি কৰিম এটা এক্সাম্পল এটা ল'ম আৰু সেই এক্সাম্পলৰ সহায়ত আমি আণৱিক আৰু আণুভৱিক সংকেতটো আমি গণনা কৰিব বিচাৰোঁ ওকে তো সো ষ্টুডেণ্টছ এইটো হ'ল প্ৰশ্ন মই লিখি ল'লোঁ আগতীয়াকৈ তো কি বুলি কৈছে এটা জৈৱ যৌগত তোমাৰ কাৰ্বন হাইড্ৰোজেন আৰু কি আছে তোমাৰ অক্সিজেন আছে ওকে তিনিটা মৌল আছে ইয়াতে আৰু কৈছে ইয়াৰ ৰাসায়নিক ধৰ্মৰ পৰা গম পাব পাৰি যে কাৰ্বনৰ কিমান আছে তোমাৰ 38.71% আছে আৰু হাইড্ৰোজেন আছে তোমাৰ 9.67% আছে তো গতিকে যৌগটোৰ কি হ'ব তোমাৰ আণুভৱিক সংকেতটো কি হ'ব সো আমি এইকেইটা যিকেইটা আমাক ইনফৰমেশ্যন দিয়া আছে ইয়াৰ পৰা আমি কেৱল আণুভৱিক সংকেতটোৱে গণনা কৰিব পাৰোঁ আণৱিক সংকেত যদি গণনা কৰিবলগীয়া হয় তেতিয়াহ'লে যৌগটোৰ কি হ'ব তোমাৰ মানে মলাৰ ভৰ যোনটো আছে সেইটো কি হ'ব আমাক দিব লাগিব আণৱিক সংকেতৰ যোনটো ভৰ আছে সেইটো আমাক দিব লাগিব মই আৰু এটা এক্সাম্পল এটা দেখুৱাম তোমালোকক এতিয়া চোৱা আমাকতো কৈছিলে কি তোমাৰ কাৰ্বন হাইড্ৰোজেন আৰু অক্সিজেন আছিলে তো কাৰ্বনটো আমাক দিয়া আছে কিমান তোমাৰ 38.71% কাৰ্বন বুলি দিয়া আছে আৰু হাইড্ৰোজেন আমাক কিমান দিয়া আছে 9.67% তোমাৰ কি দিয়া আছে হাইড্ৰোজেন দিয়া আছে কিন্তু আমি অক্সিজেনটো গম পাইছো জানো আমি অক্সিজেনটো গম নাই পোৱা তো আমি প্ৰথমতে কি কৰিম তোমাৰ অক্সিজেনৰ পাৰ্চেন্টেজটো ক্যালকুলেট কৰিব বিচাৰিম এটা শতাংশ বুলি ক'লে 100 বুজাব তো 100 যদি কাৰ্বন ইমান আৰু হাইড্ৰোজেন ইমান থাকে তেতিয়ালে অক্সিজেন কিমান থাকিব আমি হেতুটো গণনা কৰিব পাৰিম এৰুটা যোগ কৰি 100 পৰা মাইনাস কৰিলে হ'ল হয়নে তো আমি এটা কি কৰিম তো চোৱা মই প্ৰশ্নটো মুছি দিছো ঠিক আছে তোমালোকে লিখি লৈছা চাগে আমি তেতিয়ালে এক্স্যাক্টলি কৰিব পাৰিম এতিয়া তো প্ৰথমতে আমি কি কৰিম চোৱা অক্সিজেনৰ শতাংশ আমি কি বুলি কম 100% মাইনাস 38 পইণ্ট কিমান আছিল তোমাৰ
38.71% তোমাৰ আছিলে কাৰ্বন আৰু হাইড্ৰোজেন আছিলে তোমাৰ 9.67%. তো এইটো যদি আমি কৰোঁ 100% মাইনাছ তোমাৰ কিমান হ'ব এফিনে 7 8 হৈ গ'ল এফিনে 3 হৈ গ'ল পইণ্ট তোমাৰ 16 17 1 18 4 তো এইটো হ'লগে তো ইয়াৰ পৰা আমি কিমান পাম তোমাৰ 51.62% আমি কিমান পাম অক্সিজেন পাম তো এতিয়া কি কৰিম সো এই যেটো পার্সেন্টেজ আমাক দিয়া আছে ধৰা আমি কিমান পালো কার্বন তোমাৰ 38.71% পালো হাইড্ৰোজেন আমি পালো তোমাৰ 9.67% পালো আৰু অক্সিজেন পালো তোমাৰ 51.62% তো এই যেটা পার্সেন্টেজ দিয়া আছে সেই গিটাক আমি এতিয়া ডাইৰেক্টলি কি বুলি ক'ব পাৰো ইহঁতৰ ভৰ বুলি ক'ব পাৰো ওকে হে কাৰণ এটো ভৰ হঠাংক হয় না তো ডাইৰেক্টলি আমি তাক কি বুলি ক'ব পাৰো ভৰ বুলি ক'ব পাৰো তো এতিয়া আমি কি কৰিম ইয়াৰ পৰা ইহঁতৰ কি ক'ব পাৰো আমি ৰেশিও মানে অৰ্থাৎ অনুপাতটো উলিয়াব বিচাৰিম তো কাৰ্বন পার্সেন্টেজ কিমান দিছে 38.71 আমি ডাইৰেক্টলি লিখিম কাৰণ ভৰলৈ কনভাৰ্ট হৈ যাব হেতু আমি এনেকৈ লিখিব পাৰো তো 9.67% আৰু তোমাৰ 51.62 তো এইগিটা আমি এটা কি বুলি কৈছো ইহঁতৰ ভৰ বুলি কৈছো এটা কি কৰিম ষ্টুডেন্টস যেটা ভৰটো লিখা যাব পার্সেন্টেজৰ পৰা আমি যোনটো ভৰটো লিখিলো এটা আমি কি কৰিম এই ভৰৰ পৰিমাণ গিটাক আমি কি কৰিম ইহঁতৰ মোলাৰ ভৰেৰে হৰণ কৰিম প্ৰতিটোৰে নিজৰ নিজৰ মোলাৰ ভৰ আছে কাৰ্বনৰ কিমান তোমাৰ 12 হাইড্ৰোজেনৰ 1 অক্সিজেনৰ 16 তো আমি ইহঁতক কি কৰিম তোমাৰ এনেকৈ ডিভাইড কৰিলো তো এনেকৈ ডিভাইড কৰাত আমি ভ্যালুটো ইয়াৰ পৰা যদি যাক ডিভাইড কৰো আমি কি পাম 3.225 পাম ইয়াত আমি পাম একে 9.67 আৰু ইয়াত আমি পাম তোমাৰ 3.226 এটা চোৱা এইটোটো ইহঁতৰ প্ৰদত্ত ভৰ আছিল দিয়া ভৰ আকৌ ইহঁতক কি কৰিলো মোলাৰ ভৰলে হৰণ কৰিলো তাৰ মানে যেটো মান পালো সেই মান গিটাই কি হ'ব তোমাৰ সেই মান গিটাই কি বুজাব তাৰতৰ মোলৰ সংখ্যা বুজাব কি বুজাব মোলৰ সংখ্যা আৰু এই মোলৰ সংখ্যাটোক আমি কি কৰিম এটা সৰল পূৰ্ণ সংখ্যালৈ আমি কি কৰিম কনভাৰ্ট কৰিম ওকে তো 3 এনেকৈ লিখিলো আমি এটা আমি কি কৰিম সৈসৰেন এই যোনটো আমি মোলৰ সংখ্যা পালো এই মোল তিনটা সংখ্যা আছে ইয়াৰ আটাইতকৈ সৰু সংখ্যাটোৰে আমি কি কৰিব লাগে গুটে গিটা হৰণ কৰিব লাগে তো এই তিনটা ভিতৰ সৰু কি 3 তো 3 ৰে কি কৰা গুটে গিটাক তুমি আকৌ কি কৰা হৰণ কৰা তো কিমান পাম আমি এতিয়া 1:3 কিমান পালো 1 এটা এই যোনটো অনুপাত আছে ইয়াৰ পৰা আমি কি কৰিম এতিয়া হিহঁতৰ আনুভৱিক সংকেতটো গণনা কৰিম অৰ্থাৎ এটাকে আনুভৱিক সংকেত কিমান হ'ব তোমাৰ এম্পিৰিকেল ফৰ্মুলা বুলি কৈছো কাৰ্বন কেটা 1 তো সি হাইড্ৰোজেন 3টা H3 অক্সিজেন এটা O তো এটো হল হিহঁতৰ আনুভৱিক সংকেত তো একেবাৰে সিম্পল মই আকবাৰ কৈ দিছো সো যিকিটা পার্সেন্টেজ দিয়া আছিল পৰমাণু গেটাৰ মৌল গেটাৰ তো সেই পার্সেন্টেজটোকে আমি কি বুলি কলো হিহঁতৰ ভৰ বুলি কলো সো ভৰ এইগিটা হল আৰু হিহঁতক কি কইলো হিহঁতৰ ভৰক আমি কি কইলো মোলাৰ ভৰেৰে হৰণ কৰিলো গুটে গিটাৰ আৰু মোলাৰ ভৰেৰে যেটা আমি হৰণ কৰিলো আমি কি পাম মোল সংখ্যা পাম আৰু মোল সংখ্যা গিটাক আমি কি কৰিম পূৰ্ণ সংখ্যালৈ কনভাৰ্ট কৰিব ট্ৰাই কৰিম সো 3.225 টোক আমি 3 বুলি লিখিলো তো এই যিকিটা মোল সংখ্যা পাইছিল আমি তাহতক একেবাৰে কম মোল সংখ্যাৰে আকৌ হৰণ কৰি দিলো গুটে গিটা তেতিয়া আমি কি পাম অনুপাতটো পাই গলো আৰু অনুপাতটো পোৱাৰ পৰা সেই অনুপাতটোৰ পৰা আমি কি কৰিলো আনুভাৱিক সংকেতটো লিখিলো ওকে সো আৰু এটা প্ৰশ্ন এটা কৰিছা আমি যত আমি কি কৰিম মলিকুলাৰ আনুভাৱিক সংকেত আৰু আণৱিক সংকেত দুইটাই গণনা কৰিব চেষ্টা কৰিম ওকে তো স্টুডেন্টস সো এটো হল আমাৰ কোৱেশ্চন তো কোৱেশ্চনটো কি বুলি কৈছে চোৱা এটা যৌগত হাইড্ৰোজেন তোমাৰ আছে 4.07% কাৰ্বন আছে তোমাৰ 24.27% আৰু 71.65% ক্লোৰিন আছে যৌগটোৰ মোলাৰ ভৰ দিয়া আছে তোমাৰ 98.96 গ্ৰাম পাৰ মোল মোলাৰ ভৰ 1 মোলৰ ভৰ হলে আণৱিক সংকেত আৰু আণৱিক সংকেত কি কৰিব লাগে আমি গণনা কৰিব লাগে প্ৰশ্নটো লিখি লবা এ মই কি কৰিলো এখিনি লৈকে মুছি দিছো যিখিনি ইনফৰমেশন দিয়া আছে আমি হেখিনি লিখিলো আগত তো আমাক এটা আমি কি কৰিম ডাইৰেক্টলি ইহঁতৰ আণৱিক সংকেতটো গণনা কৰিব চাম তো তাৰ কাৰণে আমি কি কৰিব লাগিব আমি কি কৰিম প্ৰথমতে কাৰ্বন লিখিলো হাইড্ৰোজেন আৰু ক্লোৰিনৰ আমি কি কৰিলো অনুপাতটো উলিয়াব চাম আমি তো এই পার্সেন্টেজটোক আমি কি বুলি কৈছো যোনটো হতাংকিক ভৰ দিয়া আছে এটো ক পাইছে তোমাৰ ভৰ হতাংক পাইছে তো হতাংকটোই কি হ'ব তাতৰ ভৰ হ'ব তো কাৰ্বন আছে তোমাৰ 24.27 ৰেশিও হাইড্ৰোজেন আছে তোমাৰ 4.07 আৰু ক্লোৰিন আছে তোমাৰ 71.65 তো এটা আমি কি বুলি কৈছিলো এই যেটো ভৰ দিয়া থাকিব তাক আমি কি কৰিব লাগিব তাহতৰ মোলাৰ ভৰেৰে হৰণ কৰিব লাগিব তো কাৰ্বনৰ মোলাৰ ভৰ 12 হাইড্ৰোজেনৰ 1 ইয়াৰ তোমাৰ হয় 35.5 এটা মই যদি ডিভাইড কৰো 2.2 মান আহিব এটো আহিব তোমাৰ 4.07 আৰু এটো কিমান আহিব তোমাৰ 2 আহিব এপ্ৰক্সিমেটলি তো এটা আমি কি কৰিলো পূৰ্ণ সংখ্যালৈ কনভাৰ্ট কৰিলে মানে 2 বুলি ধৰা সৰি অনুপাত হ'ব লাগিছিলে তো ধৰা আমি ইয়াক কলো 4 এ হ'ব আৰু এটো 2 সো 2 4 আৰু 2 2 কি হল তাতৰ মোল সংখ্যা হল হয় না কাৰণ প্ৰদত্ত ভৰক আমি মোলৰ ভৰেৰে হৰণ কৰিছো তো মোল সংখ্যা পালো তো এই গুটে গিটা মোল সংখ্যাৰ আটাইতকৈ সৰু কি তোমাৰ 2 সো গুটে গিটাকে কি কৰা সেই 2 এৰে হৰণ কৰি দিয়া এবাৰ তো তেতিয়া আমি কি পাই যাম ইয়াৰ 1 পালো ইয়াৰ 2 পালো ইয়াৰ 1 পালো তো এইটো এটা কি তাহাতৰ
অনুপাত সেই অনুপাতটোৰ পৰা আমি এটা কি কৰিব পাৰো এম্পিৰিকেল ফৰ্মুলা আমি কি কৰিব পাৰো গণনা কৰিব পাৰো অৰ্থাৎ আনুভৱিক সংকেত তো কার্বন কেটা বুঝালে এটা তার মানে সি হাইড্রোজেন কেটা বুঝালে দুটা তার মানে H2 আর ক্লোরিন কেটা বুঝালে Cl তো এইটো হল তাহাঁতৰ কি তোমাৰ আনুভৱিক সংকেতটো এটা আমাক কি বুলি কৈছে আণৱিক সংকেতটো আমি আণৱিক সংকেতটো গণনা কৰিব লাগে এটা আমি কি জানো এখিনি মই অটৰাই দিছো বুজি পাইছা এখিনি হয়নে এটা আমি কি কৰিছো আণৱিক সংকেত আমি CH2 কি পালো Cl পালো এটা আমি কি কৰিম মলিকুলাৰ ফৰ্মুলা অৰ্থাৎ আণৱিক সংকেত ইকুয়াল টু কি তোমাৰ empirical formula into n তো empirical formula আমার কিমান দিয়া আছে CH2Cl দিয়া আছে এটা n এর ভ্যালুটা আমি না জানো হয়নে তো CH2Cl এটা আমি কি কৰিম এই n এর ভ্যালুটো ক্যালকুলেট কৰিব ট্রাই কৰিম এটা n এর ভ্যালু কি আছিল সোয়া কি বুলি কৈছিল আমি আণৱিক অৰ্থাৎ মলিকুলাৰ ফৰ্মুলা মাস ভৰক আমি কি কৰিব লাগিব এম্পিৰিকেল ফৰ্মুলা মাস আণৱিক সংকেত ভৰেৰে হৰণ কৰিব লাগিব আমাক এটা চৌকটোৰ আণৱিক ভৰ দিয়া আছিল 98.96 গ্ৰাম পাৰ মোল দিয়া আছিল হয়নে তো এম্পিৰিকেল ফৰ্মুলা আমি কিমান পালো এটা ইয়াৰ পৰা আমি কিমান পাম ধৰা এটো মই লিখি দিয়া নাই আৰু এককটো ইয়াৰ পৰা কাৰ্বনৰ কিমান হ'ব কাৰ্বনৰ 12 হাইড্ৰোজেনৰ 2 ক্লোৰিনৰ 35.5 তো হয় কি তোমাৰ 49.5 তো 49.5 ইকুয়াল টু যদি কৰা তুমি কিমান পাবা 2 সো 2 টু ইয়াৰ মাল্টিপ্লাই কৰি দিয়া সো কাৰ্বনৰ লগত 2 পূৰণ কৰিলে দুটা কাৰ্বন হাইড্ৰোজেন লগত কৰিলে 2 2 গুণ 4 আৰু ক্লোৰিনৰ লগত দুইটা তো এইটো হল যৌগটোৰ কি তোমাৰ আণৱিক সংকেত ওকে সো এইখিনি আছিল তোমাৰ मैथमेटिकल प्रॉब्लम किनी आशा কৰিছো কিন্তু তোমালোকে বুজি পাইছা তো যদি বুজি পাইছা চেনেলটো সাবস্ক্ৰাইব কৰিব না পাহৰিবা লাইক কমেন্ট আৰু শেয়াৰ কৰিব না পাহৰিবা থ্যাংক ইউ